মই জন্ম হোৱা নাছিলোঁ কিন্তু চাইছিলোঁ। আমি কিবা তৃতীয় চতুৰ্থ মানত আছিলোঁ চাগে, তেতিয়া মনত নাই, অকল বিকোডৰ হাতীটোৰ নাম মনত আছিল। সৰু আছিলোঁ ন, এতিয়া আকৌ দেখি গোটেইখিনি বহুত ভাল লাগিছে। চিনেমেটিক গ্ৰাফিক্সখিনি ভাল লাগিছে বস্তুখিনি। তুমি মোৰ জীৱনৰ তিনি জুলাইত মুক্তি লাভ কৰিছে ককা দেউতা নাতি আৰু হাতী 2। এই চিনেমাখনত সেই 1983 চনৰ সেই ককা দেউতা নাতি আৰু হাতীৰ সোৱাদ দৰ্শকে বিচাৰি পাবনে, তাকেই জানিবলৈ আমি উপস্থিত হৈছোঁ এটা চিনেমা গৃহত। এইখনটো মই জন্ম হোৱা নাছিলোঁ কিন্তু চাইছিলোঁ, মানে টিভিৰ পৰ্দাত চাইছিলোঁ। মানে এইখন মানে বেছি ভাল হোৱা যেন লাগিছে, মানে হয় নতুনত্ব এটা পালোঁ। ভাল লাগিছে চাই। চিনেমেটিক গ্ৰাফিক্সখিনি ভাল লাগিছে বস্তুখিনি। ঘৰখন চাইছোঁ আৰু এতিয়া মানে পুৰণা গান, তাৰপিছতে কাহিনী, গোটেইখিনি বহুত ভাল লাগিছে। আমি কিবা তৃতীয় চতুৰ্থ মানত আছিলোঁ চাগে, তেতিয়া মনত নাই, অকল বিকোডৰ হাতীটোৰ নাম মনত আছিল। আজি চাই বহুত ভাল লাগিল। ভাল লাগিছে একদম। আমি হিমন্ত বিশ্বাসে ইমান ধুনীয়াকৈ হেৰি কৰিছে, সৰু আছিলোঁ ন, এতিয়া আকৌ দেখি বিৰাট ভাল লাগিছে। আজি এইখন চাই পেলাই বহুত ভাল লাগিছে, মানে বহুত ডেভেলপমেণ্ট হৈছে যে অসমীয়া চিনেমাৰ। প্ৰাঞ্জল শইকীয়া আগতেও ভাল আৰু এতিয়াতো মানে বেলেগ ধৰণে ভাল এক্টিং কৰিছে তেখেতে। ভাল লাগিলে, বহুত ভাল লাগিলে। মানে ইমোশ্যনবিলাক আছে, হেৰি আছে, তেনেকৈ মানে চিনেমাৰ এইটো মানে প্ৰেজেণ্টেশ্যন, এইটো মানে বহুত আৰু টেকনিক এইবিলাক মানে এতিয়া বহুত হেৰি হৈছে, আপডেটেড হৈছে আৰু।